গোটেই ঘটনাটো আপোনালোকৰ প্ৰতিক্ৰিয়া কি হ'ব, কি সন্দেহ হৈছে আপোনালোকৰ? ল'ৰাটো আহিলেহে গম পাম। দেউতাকটো তাতে ওলাই গৈছে ন। হয়, ডেড বডি অনাৰ পাছতে গম পাম কেনেকৈ কি হ'ল কি নাই। মইতো বাকীখিনি একো গম নাপাওঁ। তাক সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে, সৰু ডাঙৰ কেনেকুৱা স্বভাৱ চৰিত্ৰ? বহুত ঠাণ্ডা ল'ৰা, বহুত চবেই জানে, ৰাইজে জানে, চবেই ঠাণ্ডা ল'ৰা বুলিয়ে গম পায়। মানুহক বিপদত সহায় কৰা ল'ৰা হয় সি। ইমান তেনেকৈ ল'ৰা বদমাছ ভিতৰত নহয় মানে সি। শেষ কেতিয়া যোগাযোগ হৈছিলে আপোনাৰ তাৰ লগত? মোৰ দুদিনৰ আগত যোগাযোগ হৈছিলে। কি কৈছিলে আপোনাক? কি কথা পতা হৈছিলে? তেনেকৈ নাই, ক'ত আছ মা, কি নাই, সেইবোৰ কথা। ভাত খালি নাই, সেইবোৰ কথাই পাতিছোঁ। মোৰ যাব লাগে, সেইবোৰ কথাই পাতি আছেগৈ। মোৰ গাঁৱৰ টিকেট চিকেট হৈছে, সেইবোৰে পাতিছেগৈ। তেনেকৈ একো নাই। কিন্তু দুদিনৰ এক্সিডেণ্ট হৈছে, সেইদিনা দেউতাকৰ লগত পাতিছিলে। দেউতাকৰ লগতো কথা পাতিছিলে। তাৰপৰা সি পঢ়া শেষ কৰি এটা চাকৰিটো যোগদানো কৰিছিলে। চাৰ্টিফিকেট নিবলৈ আহিছিলে কলিকতালৈ। তাৰপৰা ঘূৰি যোৱাৰ কথা, 21 তাৰিখে ঘূৰি যোৱাৰ কথা। তাৰ মাজত যে এইবোৰ ঘটনা ঘটিব, কোনে বিশ্বাস কৰিব? ল'ৰা আজিও ল'ৰা জীয়াই আছে নিচা লাগি আছে মোৰ। ল'ৰা চেহেৰা মই দেখি পাওঁ নাপাওঁ ক'ব নোৱাৰোঁ। যিটো ৰেল লাইনত যিটো তাৰ মৃতদেহ পৰি থকা অৱস্থাত পাইছে, কিবা সন্দেহটো উপজা নাই কিবা? কাৰণ ৰেল লাইনৰ কাষত পাইছে তাৰ মৃতদেহটো। ৰেল লাইনৰ মাজতে পাইছে বুলি কৈছে, এবাৰ হাবিৰ মাজত পাইছে বুলি কৈছে। এবাৰ কোনটো বিশ্বাস কৰিব আপুনি? ল'ৰাটো মুঠতে ন্যায় লাগে, মুঠতে আৰু যি ঘটিছে কেনেকৈ ঘটিছে মই নাজানো। ল'ৰাটোক খালি ন্যায় লাগে। তাক চাওক, এতিয়া যিহেতু আপোনালোক একেবাৰে দৰিদ্ৰ সীমা ৰেখা তলৰ এটা পৰিয়াল, দুখীয়া ঘৰৰ ল'ৰা, কষ্ট কৰি ঘৰত ল'ৰাটোকো বহুত কষ্ট কৰি পঢ়োৱা হৈছেগৈ। সিও কষ্টৰ মূল্যটো বুজি পায়, সি বহুত বুজি পায়। সি যিহেতু তাৰ মৃতদেহটো আনিবৰ কাৰণে হয়তো বহুত আৰ্থিকভাৱে টকাৰো প্ৰয়োজন হ'ব। এই ক্ষেত্ৰত আপুনি কি ক'ব? যিটো চেন্নাইৰ পৰা যিটো অসমলৈ যোৰহাট পাবহি লাগিব তাৰ মৃতদেহ, চেন্নাই কলিকতাৰ পৰা। হয়, এতিয়া কেনেকৈ কি কৰিছে মই নাজানো। সেইটো চৰকাৰৰ ওপৰতে দায়িত্ব দিয়া হৈছে। চৰকাৰে জানে এইটো কেনেকৈ কি ল'ৰাটো পঠিয়ায়। স্থানীয় বিধায়কগৰাকীক আপুনি এই বিষয়ে অৱগত কৰিছে? জনোৱা হৈছে। বাইদেউ ওচৰৰ বাইদেউ দিছে, বাইদেউহঁতে গৈছে। বাইদেউহঁতে, মই যোৱা নাই, বাইদেউহঁতে গৈছে, বাইদেউহঁতক কৈছে, বাইদেউহঁতে গম পাব। আৰু সকলো কামত তেওঁ খবৰ ৰাখি আছে। খবৰ ৰাখিছে মৃতদেহটো লৈ অনাত তেখেতে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। যোৰহাট আৰক্ষীৰ বিষয়ে তেওঁলোকে সহযোগিতা আগবঢ়াইছে, সম্পূৰ্ণ সহযোগিতা তেওঁলোকে আগবঢ়াই আছে এতিয়ালৈকে। কিবা সন্দেহ আছে নেকি আপোনালোকৰ তাত? আমি এতিয়া ইয়াৰ পৰা একো ক'ব নোৱাৰোঁ। এয়া তেওঁলোকে আৰক্ষী বিভাগ আছে, তেওঁলোকে তাৰ ওপৰত তেওঁলোকে ৰেলৱে আৰক্ষীৰ বিষয়ে তদন্ত কৰিব। আমি একো নাজানো। আমি সাধাৰণ জনতা, এতিয়া চৰকাৰ আছে, আৰক্ষী আছে, তেওঁলোকে গম পাব। গোটেই ঘটনাটো আপোনালোকৰ প্ৰতিক্ৰিয়া কি হ'ব, কি সন্দেহ হৈছে আপোনালোকৰ? ল'ৰাটো আহিলেহে গম পাম। দেউতাকটো তাতে ওলাই গৈছে ন। হয়, ডেড বডি অনাৰ পাছতে গম পাম কেনেকৈ কি হ'ল কি নাই। মইতো বাকীখিনি একো গম নাপাওঁ। তাক সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে, সৰু ডাঙৰ কেনেকুৱা স্বভাৱ চৰিত্ৰ? বহুত ঠাণ্ডা ল'ৰা, বহুত চবেই জানে, ৰাইজে জানে, চবেই ঠাণ্ডা ল'ৰা বুলিয়ে গম পায়। মানুহক বিপদত সহায় কৰা ল'ৰা হয় সি। ইমান তেনেকৈ ল'ৰা বদমাছ ভিতৰত নহয় মানে সি। শেষ কেতিয়া যোগাযোগ হৈছিলে আপোনাৰ তাৰ লগত? মোৰ দুদিনৰ আগত যোগাযোগ হৈছিলে। কি কৈছিলে আপোনাক? কি কথা পতা হৈছিলে? তেনেকৈ নাই, ক'ত আছ মা, কি নাই, সেইবোৰ কথা। ভাত খালি নাই, সেইবোৰ কথাই পাতিছোঁ। মোৰ যাব লাগে, সেইবোৰ কথাই পাতি আছেগৈ। মোৰ গাঁৱৰ টিকেট চিকেট হৈছে, সেইবোৰে পাতিছেগৈ। তেনেকৈ একো নাই। কিন্তু দুদিনৰ এক্সিডেণ্ট হৈছে, সেইদিনা দেউতাকৰ লগত পাতিছিলে। দেউতাকৰ লগতো কথা পাতিছিলে। তাৰপৰা সি পঢ়া শেষ কৰি এটা চাকৰিটো যোগদানো কৰিছিলে। চাৰ্টিফিকেট নিবলৈ আহিছিলে কলিকতালৈ। তাৰপৰা ঘূৰি যোৱাৰ কথা, 21 তাৰিখে ঘূৰি যোৱাৰ কথা। তাৰ মাজত যে এইবোৰ ঘটনা ঘটিব, কোনে বিশ্বাস কৰিব? ল'ৰা আজিও ল'ৰা জীয়াই আছে নিচা লাগি আছে মোৰ। ল'ৰা চেহেৰা মই দেখি পাওঁ নাপাওঁ ক'ব নোৱাৰোঁ। যিটো ৰেল লাইনত যিটো তাৰ মৃতদেহ পৰি থকা অৱস্থাত পাইছে, কিবা সন্দেহটো উপজা নাই কিবা? কাৰণ ৰেল লাইনৰ কাষত পাইছে তাৰ মৃতদেহটো। ৰেল লাইনৰ মাজতে পাইছে বুলি কৈছে, এবাৰ হাবিৰ মাজত পাইছে বুলি কৈছে। এবাৰ কোনটো বিশ্বাস কৰিব আপুনি? ল'ৰাটো মুঠতে ন্যায় লাগে, মুঠতে আৰু যি ঘটিছে কেনেকৈ ঘটিছে মই নাজানো। ল'ৰাটোক খালি ন্যায় লাগে। তাক চাওক, এতিয়া যিহেতু আপোনালোক একেবাৰে দৰিদ্ৰ সীমা ৰেখা তলৰ এটা পৰিয়াল, দুখীয়া ঘৰৰ ল'ৰা, কষ্ট কৰি ঘৰত ল'ৰাটোকো বহুত কষ্ট কৰি পঢ়োৱা হৈছেগৈ। সিও কষ্টৰ মূল্যটো বুজি পায়, সি বহুত বুজি পায়। সি যিহেতু তাৰ মৃতদেহটো আনিবৰ কাৰণে হয়তো বহুত আৰ্থিকভাৱে টকাৰো প্ৰয়োজন হ'ব। এই ক্ষেত্ৰত আপুনি কি ক'ব? যিটো চেন্নাইৰ পৰা যিটো অসমলৈ যোৰহাট পাবহি লাগিব তাৰ মৃতদেহ, চেন্নাই কলিকতাৰ পৰা। হয়, এতিয়া কেনেকৈ কি কৰিছে মই নাজানো।
সেইটো চৰকাৰৰ ওপৰতে দায়িত্ব দিয়া হৈছে চৰকাৰে জানে এইটো কেনেকৈ কি ল'ৰাটো পঠিয়ায় স্থানীয় বিধায়কগৰাকীক আপুনি এই বিষয়ে অৱগত কৰিছে জনোৱা হৈছে বাইদেউ ওচৰৰ বাইদেউ দিছে বাইদেউহঁতে গৈছে বাইদেউহঁতে মই যোৱা নাই বাইদেউহঁতে গৈছে বাইদেউহঁতক কৈছে বাইদেউহঁতে গম পাব কি কৈছে আৰু সকলো কামত তেওঁ খবৰ ৰাখি আছে খবৰ ৰাখিছে মৃতদেহটো লৈ অনাত তেখেতে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে যোৰহাট আৰক্ষীৰ বিষয়ে তেওঁলোকে সহযোগিতা আগবঢ়াইছে সম্পূৰ্ণ সহযোগিতা তেওঁলোকে আগবঢ়াই আছে এতিয়ালৈকে কিবা সন্দেহ আছে নেকি আপোনালোকৰ তাত আমি এতিয়া ইয়াৰ পৰা একো ক'ব নোৱাৰোঁ এয়া তেওঁলোকে আৰক্ষী বিভাগ আছে তেওঁলোকে তাৰ ওপৰত তেওঁলোকে ৰেলৱে আৰক্ষীৰ বিষয়ে তদন্ত কৰিব আমি একো নাজানো আমি সাধাৰণ জনতা এতিয়া চৰকাৰ আছে আৰক্ষী আছে তেওঁলোকে গম পাব